নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি নিউজ বালিগাঁও বৰ্ণামঘৰত হিয়াৰামঠু গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সম্পূৰ্ণ গীতাপাঠ নিউজৰ ৰিপৰ্ট নিউজ বালিগাঁও বৰ্ণামঘৰত হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই গীতাপাঠ অনুষ্ঠান অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে নিউজ বালিগাঁও বৰ্ণামঘৰত হিয়াৰামঠু গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পুৱাৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় সম্পূৰ্ণ গীতাপাঠ অনুষ্ঠান পুৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিউজ বালিগাঁও বৰ্ণামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি হৰেণ তামুলীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰি দিয়া হয় উক্ত অনুষ্ঠানত নিউজ বালিগাঁৱৰ লগতে স্থানীয় আটাইকেইখন গাঁৱৰ পৰা শ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় মহৎ অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে যে অসমৰ সংগীত তথা শিল্পী জগতৰ এগৰাকী ভোটাতৰা উজ্জ্বল নক্ষত্ৰ আৰু সমগ্ৰ অসমীয়া জাতিৰ হিয়াৰামঠু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেৰাৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে আৰু লগতে ন্যায়প্ৰাপ্তিৰ তেৰা পৰিয়ালে ন্যায়প্ৰাপ্তিৰ আশা কৰি আমি আজি দিনজোৰা কাৰ্যসূচীৰে গীতা শাস্ত্ৰভাগ ইয়াতে চৰ্চা কৰা হৈছে আমি আশা ৰাখিছোঁ আমাৰ এই গীতা শাস্ত্ৰভাগৰ যোগেদি তেৰাৰ যাতে পৰিয়ালে ন্যায় লাভ কৰে আৰু লগতে তেৰাৰ বিদেহী আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ বৰ্ণামঘৰত দিনজোৰা কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমি জুবিন গাৰ্গক হেৰুৱালোঁ মৰ্মান্তিক আঘাত পাইছোঁ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ লগতে তেওঁৰ লগতে অসমবাসীয়ে ন্যায় পায় সেইবাবে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।